ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 4টা বছৰে ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ কাৰণে কাম কৰি গৈছিলোঁ। যোৱা সময়খিনিত মই ভাৰতীয় জনতা পাৰ্টিৰ বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছিলোঁ আৰু মই ধন্যবাদ জনাম, মই কৃতজ্ঞতা জনাব বিচাৰিছোঁ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, মই কৃতজ্ঞতা জনাব বিচাৰিছোঁ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াক, মই কৃতজ্ঞতা জনাব বিচাৰিছোঁ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক, মই সশ্ৰদ্ধ প্ৰণিপাত আৰু ভক্তিভৰা সেৱা জনাইছোঁ অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু যুৱ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক যে তেখেতসকলে আগন্তুক সময়ত ৰহা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ হৈ প্ৰাৰ্থিত্ব দি ৰাইজৰ সেৱা কৰিবৰ কাৰণে যিখিনি মোক সুযোগ সুবিধা দিলে তাৰ কাৰণে মই দলৰ সকলো আমাৰ নেতৃত্বৰ ওচৰত মই সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধা নিবেদিছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰহা সমষ্টিত এইবাৰ লোকসভা নিৰ্বাচনত যি অগ্ৰগতি, আমাৰ পঞ্চায়ত নিৰ্বাচনত যি অগ্ৰগতি, সেই অগ্ৰগতি সেই বিজয়ৰ আমি ধাৰা অব্যাহত ৰাখি আগন্তুক বিধানসভা নিৰ্বাচনত আমি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন যাতে অসমত 2026 চনত যি চৰকাৰ গঠন হ'ব, আমি ৰহা সমষ্টিৰ পৰা নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সমৰ্থন আগবঢ়াম। 2021 বৰ্ষত আপুনি কংগ্ৰেছৰ খেলিছিলে, 2026ত বিজেপি, গতিকে সমষ্টিবাসী প্ৰথমতে বিজেপিৰ আহি টিকট লাভ কৰিলে, সমষ্টিবাসী খুব অসন্তুষ্ট থাকিব লগত টিকেট প্ৰত্যাশী যিসকল আছে সঞ্জীৱ হাজৰিকা বা অন্যসকল কেনেকৈ সন্মান কৰিব আপুনি? মই চাওক, যোৱা সময়খিনিত মই কংগ্ৰেছৰ পৰা 2021 চনত নিৰ্বাচিত হৈছিলোঁ, কিন্তু 2021 চনৰ 20 নৱেম্বৰ তাৰিখে মই অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পদাংক অনুকৰণ কৰি ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ কাৰণে মই আন্তৰিকতা একাগ্ৰতাৰে মই কাম কৰি গৈছিলোঁ আৰু সেই সময়ত মই কেৱল চৰকাৰখনৰ লগত সহযোগিতা কৰাই নহয়, মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাৰ লগত মই সদায় এটা সামঞ্জস্য ৰাখি, সদায় এটা আন্তৰিকতা ৰাখি মই কাম কৰি গৈছিলোঁ। গতিকে মই ভাবোঁ আগন্তুক সময়ত আমাৰ ৰহা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ দলটোৰ প্ৰতি আমি ৰাষ্ট্ৰৰ প্ৰতি প্ৰথমতে সমৰ্পিত, তাৰপিছত আমি ভাৰতীয় জনতা পাৰ্টী আৰু তাৰপিছত ব্যক্তি। মই ভাবোঁ আমাৰ যিসকলে হয় প্ৰাৰ্থিত্বকেন্দ্ৰিক তেনেকুৱা আছে, গতিকে মই দৃঢ় বিশ্বাসী যে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে দলৰ প্ৰতি নিস্বাৰ্থভাৱে আমি সকলোৱে একত্ৰিতভাৱে নপুৰণি সকলো আমি একত্ৰিতভাৱে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি আগুৱাই যাম। ৰহা সমষ্টি কাম কৰাৰ সুযোগ দিছিল আৰু আজি প্ৰায় নৱগঠিত ৰঙানদী বিধানসভা সমষ্টি আমাক য'ৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে তাত আজি আমাক প্ৰাৰ্থী হিচাপে দিছে। আমি আশা ৰাখিম আহিবলগীয়া সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অনিৰুদ্ধ যাত্ৰাৰ এজন সৈনিক হিচাপে আমি কাম কৰি আহিবলগীয়া সময়ত আমি বৃহত্তৰ সমাজখনৰ কাৰণে কাম কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। মনোনয়ন কেতিয়া দাখিল কৰিব? আমি এতিয়া 23 তাৰিখৰ আমি এটা দিন আমি চিন্তা কৰিছোঁ। জয়ন্ত খাউণ্ড আপোনাৰ বিৰুদ্ধে থাকিব, একালৰ আপোনালোকৰ একেলগে NDAৰ হৈ কাম কৰিছে। মই আজি টিকেট ঘোষণা হৈছে, মই কাৰো বিষয়ত কথা ক'ব নিবিচাৰোঁ। মই আপোনালোকক কৈছোঁ মোৰ উদ্দেশ্য, মোৰ ৰঙানদীৰ বহুত ককাই ভাই এতিয়া বেংগলোৰ হায়দৰাবাদত আছে, মই তেওঁলোকক ঘৰলৈ কেতিয়া ঘূৰাই আনিম তাক লৈ মই চিন্তিত আৰু মোৰ উদ্দেশ্য মোৰ বেংগলোৰ হায়দৰাবাদত থকা ককাই ভাইসকলক মই ঘূৰাই আনিব লাগে। কোনে ইলেকশ্যন খেলিছে কোনে খেলিব বিষয়বস্তু নহয়, এটা কথা ঠিক ৰঙানদীবাসীৰ এবাৰ লৰাই নিৰ্বাচন খেলিছে আৰু ৰঙানদীবাসী লৰাৰ কাৰণে যি চিন্তা কৰিব লাগিব, মই আগতেও কৈছোঁ যে ৰঙানদীবাসীত মই কেতিয়াও নেতা নাছিলোঁ আৰু কেতিয়াও নেতা নহয় আৰু ভৱিষ্যতলৈ হ'ব ৰঙানদীৰ মোৰ নেতা হোৱাৰ উদ্দেশ্য নহয়, ৰঙানদীৰ মই ল'ৰা আছিলোঁ আৰু আহিবলগীয়া সময়ত বেটা হৈ থাকিব বিচাৰিছোঁ। বহুত আপোনাৰ মুখলৈ ৰঙানদীৰ বাসীয়ে ইতিমধ্যে আপুনি বহুত দিছে আৰু বহু আশাত আপোনাৰ মুখলৈ চাই আছে। ৰঙানদীবাসীক মই কি দিছোঁ নাজানো, ৰঙানদীবাসী ৰাইজে যি মৰম, যি স্নেহ, যি ভালপোৱা দিছে এইটো মোৰ কাৰণে মোৰ জীৱনকালত মোৰ পিতৃ মাতৃ নথকা এজন ল'ৰা হিচাপে ৰঙানদীবাসীয়ে সদায় মোক অভিভাৱকৰ দৰে মৰম কৰিছে আৰু আহিবলগীয়া সময়তো ৰঙানদীবাসী ৰাইজৰ মই সন্তান হিচাপে যি কৰিব লাগিব কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি। প্ৰাৰ্থিত্ব লাভ কৰিছে ভবা ধৰণে, ক'ৰবাত এই মুহূৰ্তত তথাপিও আৱেগিক হৈছে নেকি? চাওক আৱেগিক সময় যে আমাৰ দৰে এজন সাধাৰণ, মই কৈছোঁৱেই মাত্ৰ যে আমি এজন LP স্কুলৰ শিক্ষকৰ ল'ৰা, মোৰ দেউতা কোনো ৰজা মহাৰজা নহয়, তো এজন LP স্কুলৰ শিক্ষকৰ ল'ৰাই যেতিয়া এটা বিশ্বৰ আটাইতকৈ এটা ডাঙৰ মানে পাৰ্টীৰ পৰা যেতিয়া মনোনয়ন পায়, এইটো আমাৰ দৰে আপোনালোকেও বুজি পাইছে যে আমাৰ দৰে এটা সাধাৰণ পৰিয়াল বা ল'ৰাৰ কাৰণে এইটো এটা গৌৰৱৰ বিষয়, এটা ডাঙৰ স্বীকৃতি মোৰ কাৰণে যে মোক ইমান ডাঙৰ এটা মানে সন্মানৰ কাৰণে মোক যোগ্য বুলি ভাবিছে। তাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছতে আমাৰ জনসাধাৰণ, তাৰপিছতে মোৰ ওপৰত গভীৰ আস্থা ৰখাৰ বাবে আমাৰ শীৰ্ষ নেতৃত্ব সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, আমাৰ সভাপতি ডাঙৰীয়াই হওক, সকলোৰে
সৈতে মই যি মোৰ মনোভাৱ সেই মনোভাৱ মই কি কৰিছোঁ যে মই প্ৰকাশ কৰিছোঁ আৰু তেখেতসকলক মই আৰু লগতে মোৰ চিপাঝাৰবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন হয়, আপোনাৰ বহুত প্ৰত্যাহ্বান আহিছিল কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল আপোনাৰ সন্মুখত আপোনালোকে জানে যে প্ৰত্যাহ্বানৰ মাজেদি মই গৈ আছোঁ ভালে ভালে প্ৰত্যাহ্বান নাথাকিলে মোৰ ভাল নালাগে গতিকে আপোনালোকে আশা কৰিব যে এই সমষ্টিটো আমাৰ এই সমষ্টিটো চিপাঝাৰ সমষ্টিটো এজন আমাৰ বিধায়ক যিগৰাকীয়ে প্ৰাক্তন বিধায়কে তেওঁ কৈছে কি যে এই সমষ্টিটো চিপাঝাৰ সমষ্টিটো বোলে তেওঁ উপহাৰ দিব গৌৰৱ গগৈ অ'কে এতিয়া মই কৈছোঁ যে আমি পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ ডাঙৰীয়াক কেতিয়াও চিপাঝাৰ সমষ্টি উপহাৰ নিদিওঁ মই উপহাৰ দিম মোদী ডাঙৰীয়াক মই উপহাৰ দিম আমাৰ যিগৰাকী গৃহমন্ত্ৰী ডাঙৰীয়াক আৰু মই উপহাৰ দিম আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অভূতপূৰ্বভাৱে থেংক ইউ গুৱাহাটী নিজৰ ঐতিহ্যমণ্ডিত এক সমষ্টি এনে এক ঐতিহ্যমণ্ডিত সমষ্টিত দলে মোক টিকেট দিয়াৰ বাবে মই ভাবিছোঁ যে মোৰ হয়তো কিবা পুণ্যৰ ফল এই ঐতিহ্যমণ্ডিত সমষ্টিত মই ঐতিহ্যমণ্ডিত সমষ্টিতে মই বাসগৃহ আছে মই ঐতিহ্যমণ্ডিত গতিকে মই নিজকে ভাগ্যৱান অনুভৱ কৰিছোঁ ৰাষ্ট্ৰীয় নেতৃত্বক মাননীয় প্ৰধানমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰীকে ধৰি পেলাই সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি ৰাজ্যিক সভাপতি সংশ্লিষ্ট সকলো পক্ষকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ উন্নয়নৰ যি অবিৰত যাত্ৰা আমাৰ যি বুথ সভাপতি আমাৰ শক্তি কেন্দ্ৰ আহ্বায়কসকল বা আমাৰ দলৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকলৰ যি নিৰন্তৰ প্ৰয়াস এই প্ৰয়াসে আজি ভাৰতীয় জনতা পাৰ্টীক এটা অপ্ৰতিৰোধ শক্তি হিচাপে পৰিগণিত কৰিছে মই নিউ গুৱাহাটীবাসীৰ ৰাইজৰ চৰণত মই মোৰ কোটি কোটি প্ৰণাম মই জনাইছোঁ মোক আপোনালোকে সন্তান হিচাপে গ্ৰহণ কৰিব আপোনালোকৰ কাৰণে মই মোৰ সৰ্বোচ্চ প্ৰদান কৰিম এইখিনি মই প্ৰতিশ্ৰুতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰত্যাহ্বান আছিলে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ টিকেট কৰ্তন কৰা হৈছে চব প্ৰথম কথা তেখেত মোৰ গুৰু আছিলে এতিয়াও আৰু তেখেত যেতিয়া ৰাজ্যিক সভাপতি আছিল মোক যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিছিল প্ৰথম কথা দ্বিতীয় কথা দলৰ যিটো সিদ্ধান্ত আমিতো দলৰ কাৰ্যকৰ্তা দলে মোক যেতিয়া কৈছিল চামগুৰিত খেলিব লাগে আমি চামগুৰিত খেলিছিলোঁ গতিকে দলৰ সকলো কাৰ্যকৰ্তা গতিকে দলৰ কাৰ্যকৰ্তাই আমাৰ কাৰণে সেলফ লাষ্ট পাৰ্টি ছেকেণ্ড এণ্ড পাৰ্টি ফাৰ্ষ্ট তেখেতৰ পৰা আশীৰ্বাদ লৈ নিশ্চিতভাৱে মই সকলোৰে আশীৰ্বাদ ল'ম ইয়াত যথেষ্ট সংখ্যক ইয়াত আছিলে মাননীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া মাননীয় প্ৰণৱ লহকৰ ডাঙৰীয়া মাননীয় ৰূপম গোস্বামী ডাঙৰীয়া অপৰাজিতা ভূঞা ডাঙৰীয়া বিজ্ঞান শৰণীয়া ডাঙৰীয়া শশাংক ডেকা ডাঙৰীয়া শান্তনু ভৰালী ডাঙৰীয়াকে ধৰি পেলাই তেওঁলোকৰ মাৰ্গদৰ্শনত মই আগবাঢ়িবলৈ মই চেষ্টা কৰিম দল ভাৰতীয় জনতা পাৰ্টি হাম চালে না চালে দেশ চাল পাৰাহে ভাৰতীয় জনতা পাৰ্টিৰ এই নীতিৰ লগত আমি আগবাঢ়িম শান্তনু ভৰালীয়ে কিন্তু নিৰ্দলীয় খেলিম বুলি ফেচবুক পোষ্ট দি দিছে ইতিমধ্যে নিশ্চিতভাৱে মই তেখেতক অনুৰোধ জনাম ভাৰতীয় জনতা পাৰ্টিৰ আপোনালোকেতো আমিতো চাইছোঁ নহয় মেৰে পাছ আমি সকলো তেখেতো মোৰ গাৰ্জেনৰ নিচিনা গতিকে তেখেত মোৰ গাৰ্জেন হি ইজ লাইক মাই গাৰ্জেন বিভিন্ন ছাৰ্ভে ৰিপৰ্ট সেই ছাৰ্ভে ৰিপৰ্ট যোগেদি মোক টিকেটটো প্ৰদান কৰা হৈছে গতিকে মই বহুত আনন্দ পাইছোঁ নিজকে সুখী পাইছোঁ আৰু আশা কৰিছোঁ যিসকলে যে আজি ছাৰ্ভে ৰিপৰ্ট দিছে আজি বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি এই জনগণৰ যিটো ইণ্টেলেকচুৱেল ছেকশ্যনবিলাক যি মোক ছাপোৰ্ট দিয়ে এইজন প্ৰাৰ্থীক মানে টিকেট দিলে জিকি আহিব সেইটো কাৰণে অত্যন্ত মই সুখী আজি টিকেট নিবলৈ আহিছোঁ আৰু ৰাইজক অনুৰোধ কৰিছোঁ আজি যিসকলে মানে মোক মানে বিশ্বাস কৰিছে যে এজন মানুহ মানে ভাৰতীয় জনতা পাৰ্টী প্ৰাৰ্থী দিলে জিকি আহিব বুলি দাদা পাহাৰীয়া দুয়োখন জিলাৰে গোটেইকেইটা বিধায়কৰ নাম সলনি কৰা হৈছে চব নতুন দিছে এবাৰ আৰু চব জয়ী হৈ আহিব আৰু চব ইয়াৰ মানে NCA লৈ পেলাই আমি ছটা চিট চব নতুনে দিছে বাকী আমাৰ কাৰ্বি আংলং সাহিত্য কাৰ্যবাহী সদস্য আমাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাংটো আছেই তেখেতে নিশ্চয় অভিজ্ঞতা আছে গতিকে তেখেতৰ মানে লিড লৈ নন্দিতা নেগালুছৰ নাম কৰ্তন কৰা হৈছে নাই বাকী কথা মই ক'ব নোৱাৰিম কিন্তু আমি দুই পাহাৰ জিলা আমাক নতুন প্ৰাৰ্থী দিছে সেইটো কালি পৰহি আমি ঠিক কৰিম আমি টিকটটো আগতে লৈ ল'ম তাৰপিছতে আমি প্ৰত্যাহ্বান হ'ব নেকি কিবা প্ৰত্যাহ্বান হ'ব নেকি বিৰোধী নিশ্চিতভাৱে নতুন কিবা পৰিকল্পনা থাকিব কাৰণ নতুন প্ৰাৰ্থী এনাৰ্জি আছে চাওক আমি জিকি অহাৰ পিছতে আমি পৰিকল্পনাবিলাক হ'ব আমি নতুন পাৰ্টি আৰু নতুন হৈ কি হ'ব আমি প্ৰথম হ'ব না সেইকাৰণে আপুনি কেতিয়া দিব মনোনয়ন কাইলৈ দিব কাইলৈ 12:45 বিৰোধী আপোনাৰ কাৰণে কিমান প্ৰত্যাহ্বান বুলি ভাবে প্ৰত্যাহ্বান নাই মই এইটো
এতিয়া আকৌ আজি বাঢ়ি গ'ল 70,000 ঠাইত আকৌ বাঢ়ি গ'ল 5,000 বহুত বহুত আপুনি কৈছিলে আকৌ জইন কৰি আছে আপুনি কৈছিলে প্ৰথম আপুনি পুনৰ টিকট কিয় পালে বুলি ভাবে আৰে মই ভাই জাতি জনগোষ্ঠীৰ মধ্য অসমৰ লিডাৰ মই কোনে পাই কোনে পাওঁ হয় আৰু আপুনি এটা ডাইলগো লিখি থৈছিলে আপোনাৰ সমষ্টিত যে দিল্লীত নৰেন্দ্ৰ হিমন্ত মৰিগাঁৱত আদৰ নৰেন্দ্ৰ হয় ভগৱান হিমন্ত মৰিগাঁৱত মৰমৰ ৰমাকান্ত আৰু আপুনি এটা কথা আপুনি আৰু এটা কথা কৈছিলে যে মুখ্যমন্ত্ৰী তাৰপিছত পীযুষ হাজৰিকা তাৰপিছত আপুনি হায়েষ্ট ভোট পাব বুলি এইবাৰ অসমত একেবাৰে সঁচা কথা পাব তেনেকুৱা লিখিত নাই আপোনালোকে গাড়ী লাগি লিখিত মই 3 নম্বৰ হ'বই আজি আপোনাৰ আনন্দ লাগিছে গীত এটা গাওক আনন্দৰ দিন আপোনাৰ আনন্দৰ দিন আজি গান এটা হ'ব লাগে